এটা আহি বৰ ভাল লাগিল। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিটো মনোভাৱ সেইটো সংস্কাৰ কৰা, প্ৰকৃতিক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। আৰু তেওঁলোকৰ উত্তৰ মন দি শুনিছে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু হওক এৱাৰনেছটো, আৰু এনেই চাৰিসীমাটো গছ গছনিয়ে ভৰা প্ৰাকৃতিক সৌন্দৰ্য। কালি এইবোৰ কৰোঁতে এতিয়া যিবোৰ নতুনকৈ বিল্ডিং গ্ৰাণ্ট দিব, যাতে বিল্ডিং গ্ৰাণ্টটো বনাওঁতেই 5 মহল ভেটি প্লেনটো বনাব লাগে, এটা ৰুম কমাই, নহ'লে বিল্ডিং গ্ৰাণ্ট অহা মানে গছ কটা। আমাৰ শিক্ষা ব্যৱস্থা LP স্কুলৰ পৰা সেইটো ছিষ্টেম আছে। সেইকাৰণে গছ গছনি কটাটো ভাৰতৰ ভিতৰত অসম 1 নম্বৰ, 2 নম্বৰ মহাৰাষ্ট্ৰ, 3 নম্বৰটো অৰুণাচল প্ৰদেশ। সেইটো যাতে নহয় আৰু আগলৈ, আজিৰ পৰা যাতে গছ কটাটো অসমৰ কাৰণে 1 নম্বৰ হৈ নাথাকে, আমি এৱাৰনেছটো হ'ব লাগে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে, প্ৰত্যেকজন অসমৰ 3,35 লাখ মানুহৰ কৰ্তব্য। মই অকলে কৰি শেষ কৰিব নালাগে গছ পুলি ৰুব। উত্তৰে দক্ষিণে এৱাৰনেছ কৰি গছ কাটিব নালাগে, আপুনি হৈ যাব। কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা হৰিণাই গছ ৰুব জানে, গড়ে গছ ৰুব জানে, মহে গছ ৰুব জানে, আৰু বতাহে গছ ৰুব জানে, মহাবাহু ব্ৰহ্মপুত্ৰও গছ ৰুব জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে। সেই কামটো যদি উঠাব পাৰে জনসাধাৰণে, অসমৰ 3,35 লাখ মানুহে যেতিয়া অনুভৱ কৰে, চিৰসেউজীয়া অসমখন চিৰসেউজীয়া হৈ থাকিব। অনুভৱ কৰিলেই হ'ল, কালি কৰিব নালাগে একো। আন ৰাজ্যৰ গতে নহয়, বায়'ডাইভাৰ্চিটি উত্তৰ পূৰ্বাঞ্চল অসমতে আছে, বাকীবোৰ ৰাজ্যত নাই নহয়। গতিকে ইমান ধুনীয়া অসমখন আমি কিয় সংৰক্ষণ কৰোঁ? আমাৰ তাতে বিশ্ব সন্মিলন পাতোঁতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীবাৰী কৈছে, আসাম মে পেচাব কৰণেকে ভি জমিন নেহি হে। তেতিয়া মই বালি এটুকুৰাতহে পেচাব কৰাইছোঁগৈ, চব আয়ুৰ্বেদিক ঔষধৰে ভৰা। তেতিয়া আমি ইমান ভাগ্যৱান, সি জন্মত চাগে বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ। ইমান ধুনীয়া অসম পৃথিৱীত সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও দেখিবলৈ পোৱা নাযায়। আহক আমি সুন্দৰ অসমখন, চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰা 3,35 লাখ মানুহৰ দায়িত্ব।